So the next memory type is read only memory, that is ROM. Like RAM, it is also one of the memory system used in computer. Computer use হোৱা এটা memory আন এটা memory হল ROM. So read only memory. So ইয়াতে word এটা আছে read only. So read only মানে কি এটা memory এতিয়া আমি RAM পঢ়িছিলো. So RAM ৰ ক্ষেত্ৰত কি আছিল random access memory ক্ষেত্ৰত আমি random access memory data write কৰিব পাৰো আৰু data read কৰিব পাৰো. So random access memory কি হৈছিল এটা প্ৰগ্ৰামৰ ইনষ্ট্ৰাকচনবোৰ ষ্টৰ হৈ থাকে. So যেতিয়া প্ৰগ্ৰামটো এক্সিকিউট হ'ব মানে ইনষ্ট্ৰাকচনবোৰ এটা ওৱান বাই ওৱান এক্সিকিউট হ'ব তেতিয়া এনেকুৱা হ'ব পাৰে কিছুমান ইণ্টাৰমিডিয়েট ৰিজাল্ট কিছুমান কম্পিউটাৰে অৰ সিপিইউৱে প্ৰসেস কৰিব পাৰে আৰু ইণ্টাৰমিডিয়েট ৰিজাল্ট কিছুমান প্ৰডিউস হ'ব পাৰে. সেই ইণ্টাৰমিডিয়েট ৰিজাল্টছবোৰ আকৌ কি কৰে মেমৰিত ৰাইট কৰি থৈ দিব পাৰে বা মেমৰিত ষ্টৰ কৰি থৈ দিব পাৰে, মানে প্ৰাইমাৰী মেমৰিত বা ৰেমত ষ্টৰ কৰি থৈ দিব পাৰে. সেই প্ৰসেসটো ৰাইট প্ৰসেস বুলি কয়. যেতিয়া মেমৰিটো আমি কিবা এটা ইনফৰমেশন ডাটা অৰ ইনফৰমেশন আমি ষ্টৰ কৰিম, ডাটা ষ্টৰ কৰিম, সেইটো ৰাইট প্ৰসেস বুলি কয়. আৰু যেতিয়া আমি মেমৰিৰ পৰা ডাটা ৰিড কৰিম সেইটো ৰিড প্ৰসেস. So both read and write operation can be performed in RAM, random access memory. But in case of read only memory, only read operation can be done. So actually ROM, in case of ROM, the instructions ROM to কি থাকে instruction কিছুমান থাকে, program কিছুমানৰ instruction কিছুমানে store হৈ থাকে. So কিন্তু সেই instructions বোৰ and data বোৰ কি হয় fixed or read only. আমি just read কৰিব পাৰো. We cannot write additionally write something else in the ROM chip. We can just read whatever is stored in the ROM. And while manufacturing the chip or while manufacturing a computer or CPU, the ROM is actually manufactured at that time, or the program or instructions are actually fed in ROM at the time of manufacturing the system. যেতিয়া system এটা বা computer এটা manufacture হয় সেইটো টাইমতে কি কৰে যিবোৰ ইনষ্ট্ৰাকচন ফিক্সড বা ৰিডেবল কৰি ৰাখিব লাগে, ৰিড অনলি কৰি ৰাখিব লাগে, সেই ইনষ্ট্ৰাকচনছবোৰ ৰিড অনলি মেমৰিত ষ্ট'ৰ কৰি দিয়ে. আৰু পিছত যেতিয়া প্ৰগ্ৰামবোৰ বা কম্পিউটাৰ এটা প্ৰচেছিং কৰি থাকে সেই সময়খিনিত কোনো ধৰণৰ ডাটা আমি ৰিড অনলি মেমৰিত ৰাইট কৰিব নোৱাৰোঁ বা এডিশ্যনেলি এড কৰিব নোৱাৰোঁ. আমি তাতে ৰিড অনলি মেমৰিত যিখিনি ডাটা ষ্ট'ৰ হৈ থাকে সেইখিনি আমি জাষ্ট ৰিড কৰিব পাৰিম আৰু CPU এইখিনি এক্সিকিউট কৰিব পাৰিব, অন্য কিছুমান কেলকুলেশ্যন সেইটোৰ ওপৰত কৰিব পাৰোঁ. কিন্তু ৰিজাল্টছ কিছুমান ইণ্টাৰমিডিয়েট ৰিজাল্ট বা যিকোনো ধৰণৰ ডাটা আমি ৰিড অনলি মেমৰিত ষ্ট'ৰ কৰিব নোৱাৰোঁ. সেইকাৰণে ইয়াৰ নামটো হ'ল ৰিড অনলি মেমৰি. চ' ৰিড অনলি মেমৰিৰ কিছুমান টাইপ আছে. আমি নেক্সট ভিডিঅ'ত আমি ৰিড অনলি মেমৰি টাইপবোৰ ডিছকাছ কৰিম. চ' ডিফাৰেণ্ট টাইপছ অফ ৰিড অনলি মেমৰি আৰ PROM, it is programmable ROM, EPROM, erasable programmable ROM, EEPROM, electrically erasable programmable ROM, flash ROM. So এইকেইটা টাইপ আছে ৰিড অনলি মেমৰি. চ' প্ৰথমটো হ'ল PROM, programmable ROM. এইটো আমি OTP বুলিও ক'ব পাৰোঁ. OTP মানে ওৱান টাইম প্ৰগ্ৰামেবল. মানে PROMবোৰ প্ৰগ্ৰামেবল ROMবোৰ ইউজাৰে ওৱান টাইম প্ৰগ্ৰাম কৰি দিয়ে. চ' তাৰপিছত আৰু সেই ROM চিপটোক আমি আৰু প্ৰগ্ৰাম কৰিব নোৱাৰোঁ. ইট ইজ প্ৰগ্ৰাম অনলি ওৱান টাইম. আৰু এই যিবোৰ ডেটা অৰ ইনষ্ট্ৰাকশ্যন বা ডেটা আমি ROMটোৰ ভিতৰত ৰাখোঁ সেই ডেটাবোৰ এটা স্পেচিয়েল ইকুইপমেণ্ট আছে ROM বাৰ্ণাৰ. সেই ROM বাৰ্ণাৰ ইউজ কৰি ডেটাবোৰ PROMত ৰাইট কৰি দিয়া যায়. চ' বাই ইউজিং দ্য ROM বাৰ্ণাৰ, ROM বাৰ্ণাৰ, the data or instructions are actually burned or stored
in PROM, and it is for only one time. Next is EPROM. EPROM is erasable programmable ROM. So আমি PROM to কি কৰিব পাৰো মাত্ৰ এবাৰহে প্ৰগ্ৰাম কৰিব পাৰো, but EPROM we can erase the information in ROM and we can reprogram the ROM chip in case of EPROM. So EPROM to আমি কি কৰিব পাৰো যিবোৰ ডেটা থাকে যদি আমাক দৰকাৰ হয় as required by the system আমি ইনফৰমেশনবোৰ ROM-ত থকা ইনফৰমেশনৰ ডেটাবোৰ আমি ইৰেজ কৰিব পাৰো, ইৰেজ কৰি নতুনকৈ আকৌ প্ৰগ্ৰাম কৰিব পাৰো। সো আল্ট্ৰাভায়োলেট ৰেডিয়েশনছবোৰ ইউজ কৰে EPROM-ত ডেটাবোৰ বাৰ্ন কৰাৰ কাৰণে। So ultraviolet radiations, UV radiations are used to burn the data in EPROM. So the next type of ROM is EEP or PROM, means electrically erasable programmable ROM. মানে electrically erasable programmable ROM মানে হল like EPROM, EPROM-ত যেনেকৈ আমি ডেটাবোৰ ROM-ৰ পৰা ইৰেজ কৰিব পাৰো, ঠিক তেনেধৰণে EEPROM-তো আমি ডেটাবোৰ ইৰেজ কৰিব পাৰো, বাট ইলেক্ট্ৰিক্যালি। সো ইলেক্ট্ৰিক্যালি আমি ডেটাবোৰ ROM-ৰ পৰা EEPROM-ৰ পৰা ইৰেজ কৰিব পাৰো, which is faster than EPROM process. So erasing procedure to fast হয় than EPROM. And in case of EEPROM, we can erase selective data from ROM. But in case of EPROM, whenever the ROM chip is needed to be erased, then all the data will be erased from the EPROM. But in case of EEPROM, the selected data or selective data can be erased. মানে EEPROM-ত আমি স্পেসিফিক কিছুমান ডেটা যিবোৰ আমি ইৰেজ কৰিব বিচাৰো সেইবোৰ আমি ইৰেজ কৰিব পাৰো, বাট ইন কেস অফ EPROM ক্ষেত্ৰত আমি যদি ইৰেজ কৰো ডেটাবোৰ ROM-ৰ পৰা তেনেহলে গোটেইখিনি ডেটা যিবোৰ ডেটা তাতে ষ্ট'ৰ হৈ থাকে গোটেইখিনি ইৰেজ হৈ যায়, বাট ইন কেস অফ EPROM আমি সিলেক্টিভ ডেটা ইৰেজ কৰিব পাৰো। And the last one is that is flash ROM. So flash ROM to EEPROM-ৰ দৰে হয়, বাট আমি ইয়াতে সিলেক্টিভলি ডেটাবোৰ আমি ইৰেজ কৰিব নোৱাৰো। যেনেকৈ আমি EEPROM-ত সিলেক্টিভ ডেটা ইৰেজ কৰিব পাৰো, আমি ফ্লাশ ROM-ত সিলেক্টিভ ডেটা ইৰেজ কৰিব নোৱাৰো, বাট যদি আমি ইৰেজ কৰো গোটেই ডেটাবোৰ ইৰেজ হৈ যায়, but it is faster than EEPROM. Although the data which are stored in ROM will be erased totally in case of flash ROM if we want to erase the data, but it is a faster erasable procedure than the EEPROM and EPROM. So this is all about the read-only memory, that is ROM. So the next memory type is cache memory, cache memory. I mean to cache memory বুলি কওঁ। So ইয়াতে মই এটা ডায়াগ্ৰাম এটা বনাই থৈ দিছো, এটোৰ পৰা এটা বস্তু আমি কি ডেপিক্ট কৰিব পাৰি যে CPU এ সেন্ট্রাল প্রসেসিং ইউনিটে RAM ৰ কন্টেক্টত থাকে। So there is an data communication between CPU and RAM, and there is data communication between RAM and hard disk drive. So যেতিয়া CPU এটা ইনস্ট্ৰাকশন এক্সিকিউট কৰিব বিচাৰে তেতিয়া CPU RAM ৰ পৰা সেই ইনস্ট্ৰাকশনটো ফেচ কৰে, ৰিকুৱেষ্ট কৰে। So CPU requests the data from RAM and RAM produces that data to the CPU and it executes that.
and if there is any intermediate result is calculated, then that result will be again stored in RAM. So like this the procedure goes on. So CPU request kore, RAM CPU data provide kore, CPU request kore, provide kore. So it is a cycle, you can say. So there is a possibility that the CPU will execute, or CPU wants the instruction of a program in a sequential manner. So the instructions of a program will be executed in sequence manner and in one by one fashion. So eta programmer instruction board CPU e one by one execute kore. So cache memory is placed in between RAM and CPU. Why? To make the communication between or to make the processing of CPU fast, because the memory access time is faster in cache memory than RAM. So CPU e eta data or instruction information jodi RAM or pora fetch kore, jikhini time memory access time lage, thik hey data to jodi ami cache memory store kori rakhibo paru, data fetching or memory access time to kom hoy, aru jar karone CPU execution performance to increase hoy. So ami briefly kobo paru je cache memory to actually CPU execution performance to better kora karone, fast kora karone cache memory to use kore in between RAM and CPU. So in between CPU and RAM, the cache memory is stored. So the instructions of the program, currently running program, and other programs also will be stored in cache memory. Cache memory currently run hoi thoka, execute hoi thoka program eta instructions for data board store hoi thakibo. Aru beleg program aru data store hoi thakibo pare yate. So flow to enukwa jetia CPU e eta instruction bisare execute koribo bisare, CPU e ki koribo cache memory contact koribo. It will contact cache memory to fetch that data. Ei data to fetch kora karone cache memory bisaribo prothomote. Jodi cache memory ei bisari ki CPU e bisari thoka data to available ase, then cache memory will provide that data directly to CPU. So CPU will not contact RAM. If the data that CPU wants is not present in cache memory, then it will search in, CPU will search in RAM for that data. Then if RAM is having that data, it will place that data to cache memory, and from cache memory it will give that data or produce that data to CPU for execution. Jetia CPU eta data, say so data X is needed by CPU, so it will CPU e prothomate ki koribo X to cache memory chabo. Jodi X to cache memory ase tene hole cache memory e X to directly CPU produce koribo. CPU e aru random access main memory X to beside nibisare. In case jodi kiba karonot X2 cache memory nathake, then it will search in RAM, random access memory, and if it is present, say X is present here, it will provide X to cache memory,
x data to cache memory provide koribo RAM e tar pisot cache memory pora ako cache memory x to provide koribo CPU. So this is the purpose this is all about cache memory to CPU aru RAM or মাজত থাকে. So jetia CPU central processing unit cache memory data to bisari pai, then it is called cache hit. Whenever the data that CPU wants is found in cache itself, then that is called cache hit. And if it does not find the desired data in cache, then that is called cache miss. Jetia beside hoba data to CPU situ data lage he data to jodi cache memory na thake available, tetia ki hetu ki boli koy cache miss kora boli koy. Aru cache miss korile CPU e random access memory main memory he data to bisare. Aru jodi he data to main memory available thake he data to cache ot ahe, cache or pora ako cache pora ako central processing unit. After that it will do is its execution on that data. So actually cache board SRAM hoy. So random access memory ami porisilu duta type or RAM asile, dynamic RAM DRAM aru static RAM SRAM. So dynamic RAM board RAM use hoy mane physical main memory use hoy, primary memory use hoy. Aru cache memory is a kind of static RAM which is faster than dynamic RAM which is used in primary memory. Ei karone ami kobo paru je cache is faster memory than primary memory. That is why it is placed in between CPU and RAM. So আজি ভিডিও to এখিনিতে সামৰিছো আৰু আজি ভিডিও to memory module to কেনেকুৱা লাগিল আমাৰ ভিডিও টিউটোৰিয়েলছ পৰত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে কমেন্ট কৰিব পাৰিব, ৰেট কৰিব পাৰিব, আমাক ৰেটিং দিব পাৰিব। আৰু যদি কিবা কোৱেশ্চন থাকে, যদি কিবা কোৱেৰি থাকে, কিবা নুবুজা থাকে, আমাক ড্ৰপ ইউৰ কোৱেশ্চন সেগমেন্টত গৈ আমাৰ হোম পেজত learninghubindia.in ৱেবসাইটটোৰ হোম পেজত ড্ৰপ ইউৰ কোৱেশ্চন সেগমেন্টত গৈ আমালৈকে কোৱেৰিবোৰ বা কোৱেশ্চনবোৰ আমাক প্ৰেৰণ কৰিব পাৰিব। আমি সেইবোৰৰ উত্তৰ যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰিম। সো এইখিনিতে আজি ভিডিওটো সামৰিছো আৰু নেক্সট ভিডিও টিউটোৰিয়েলছত আমি নেক্সট চেপ্টাৰ নেক্সট টপিকৰ পৰা আমি আৰম্ভ কৰিম। ধন্যবাদ।